নমস্কাৰ, আজি বনাবলৈ ওলাইছোঁ কঁঠালৰ তৰকাৰী আৰু আমাৰ দৰঙীয়া ভাষাত সাতহিকি। কঁঠালৰ তৰকাৰীৰ বাবে আলুখিনি ভাজি ল'লোঁ আৰু সেই ভাজি থকা তেলতে পাঁচফোৰণ, পিঁয়াজ, তেজপাত, আদা নহৰু থেতেলিয়াই লোৱা এইবিলাক দি পেলাই ভালদৰে ভাজি তাতে কঁঠালৰ মুচিটো যে কাটি লৈছিলোঁ এইখিনি দি দিলোঁ আৰু এতিয়া জিৰা ধনিয়া গুড়ি দিলোঁ। কঁঠালৰ তৰকাৰী বনাবলৈনো কি শিকাম, আপোনালোকেতো ভালদৰে জানে। ভালদৰে ভাজি লৈ পেলাই ইয়াত দিলোঁ গৰম পানী, ইফালে শাক সেকি মানে মই প্ৰায় 40 বিধমান শাক উঠাইছিলোঁ আৰু 100 এবিধ নে 108 বিধ হ'ব লাগে, মোৰ নহ'লগৈ। এইখিনিকে ভাজিছোঁ আজি বহাগৰ বিহুৰ ভিতৰত, যিহেতুকে খাব লাগে 7 বিহুৰ ভিতৰত। আৰু ইফালে কঁঠালৰ তৰকাৰী হ'ল, লাহেকৈ অকণমান ঘি এড কৰি দিলোঁ তাতে। আৰু এইখন মোৰ দুপৰীয়াৰ থালিখন, কঁঠালৰ চব্জি, শাকৰ ভাজি, পানীলাও ভাজি মানে জাতিলাও ভাজি, পটল ভাজি, দাইল, এনেকৈয়ে আজি দুপৰীয়া